আহি আছে বসুন্ধৰা 3.0 অক্টোবৰৰ প্ৰথম সপ্তাহতে মুকলি হ'ব বসুন্ধৰাৰ তৃতীয় সংস্কৰণ গুৱাহাটী মহানগৰবাসীৰ বাবে বিশেষ সকাহ বসুন্ধৰা 3.0 বসুন্ধৰা দ্বিতীয়ত বিমুখ হোৱা সকলৰ বাবেও বিশেষ হ'ব তৃতীয় সংস্কৰণ ৰাজ্য চৰকাৰৰ অন্যতম আঁচনি বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় সংস্কৰণৰ পিছত ৰাজ্যৰ ৰাজহ বিভাগে অক্টোবৰৰ পহিলা সপ্তাহত বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এটা 3.0 আমি খুব সোনকালে আৰম্ভ কৰিম 2 তাৰিখে আছিল 2 হয়তো 3 তাৰিখ হ'ব পাৰে এদিন আগপিছ তৃতীয় সংস্কৰণ মুকলি হোৱাৰ পূৰ্বে বিভাগীয় মন্ত্ৰী যোগেন মোহনৰ ভাষ্য গুৱাহাটীৰ চৰকাৰী ভূমিত বসবাস কৰা বাসিন্দাৰ বাবে বিশেষ সকাহ থাকিব এই নতুন সংস্কৰণত মাটিৰ মুঠ চৰকাৰী মূল্যৰ প্ৰিমিয়াম হ্ৰাস কৰিব পূৰ্বৰ 30%ৰ পৰা 10%লৈ হ্ৰাস কৰা হ'ল প্ৰিমিয়াম আমি গুৱাহাটীৰ আগত যদি 30% জনেৰেল ভেলুৰ পৰা 30%ৰ প্ৰিমিয়ামৰ কথা আছিল এবাৰ আমি কেবিনেট আমি এছেম্বলিত এবাৰ 10% হ্ৰাস কৰা হ'ল আমি 10% তেওঁ প্ৰিমিয়াম দিলে তেওঁ চৰকাৰী মাটিটো তেওঁ ম্যাদী বঁটা পাব ইয়াৰ উপৰিও বসুন্ধৰা দ্বিতীয়ত ভুল তথ্যৰ বাবে বাদ পৰা সকলেও আবেদন কৰিব পাৰিব নতুন সংস্কৰণত উল্লেখযোগ্য যে প্ৰায় 10,000 আবেদনকাৰী বাদ পৰিছিল দ্বিতীয় সংস্কৰণত যোৱাবাৰ যিখিনি ৰিজেক্ট আছিল কেছ প্ৰায় 10 লাখ কেছ ৰিজেক্ট আছিল কাৰোবাৰ ডাক ভুল পটা ভুল কিবা হোল্ডিং নম্বৰ নাছিলে 75 ইয়াৰ্ছ জেনেৰেশ্যন অসমত থকাৰ বা 3টা জেনেৰেশ্যন হ'ব লাগে সেইবিলাক কাগজপত্ৰ জমা দিব নোৱাৰিছিলে সেইখিনি জমা দিলে তেওঁলোকেও এবাৰ পাব সেইখিনি আমি ৰিভিউ কৰিম সেই ৰিজেক্টেড কেছবিলাক আমি ৰিভিউ কৰি আমি সেইবিলাকক আমি পুনৰ SDLSC যোগেদি তেওঁলোকক সেটেলমেণ্ট দিব ৰুৱেলৰ ভাগে আৰবানৰ ভাগে ইয়াৰ লগতে চৰকাৰী ভূমিত থকা ৰাজহুৱা অনুষ্ঠান তথা ধৰ্মীয় প্ৰতিষ্ঠানসমূহকো সামৰি ল'ব বসুন্ধৰা 3.0 অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক মাটি দিয়াটো আমাৰ যিটো আস্থা সাৰ্ভিচৰ ভিতৰত স্কুল কলেজ বা বিভিন্ন মন্দিৰ নামঘৰ বা আদি কৰি বিভিন্ন ধৰণৰ চৰকাৰী মাটিত আছে তেওঁলোকক আমি এবাৰ মাটি পটা আমি দিম মন্ত্ৰী যোগেন মোহনৰ মতে 2 বা 3 অক্টোবৰত ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই বসুন্ধৰা 3.0 চৰকাৰৰ স্থিতি স্পষ্ট সকলো ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা প্ৰদান কৰা হ'ব কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে লক্ষ্যজিৎ গোহাঁই ৰিপৰ্ট NKTV